গুগল প্লে ষ্টৰত কিছুমান এনেকুৱা এপ্লিকেশ্যন পোৱা যায় যিবিলাকৰ জৰিয়তে আপোনালোকৰ যিবিলাক ফটো আছে ইমেজ আছে তাৰ যিবিলাক বেকগ্ৰাউণ্ড আছে সেইবিলাক আপোনালোকে ব্লাৰ কৰিব পাৰে। আজিকালি যিবিলাক ফটো দেখে ফটোৰ যিবিলাক কোৱালিটি আছে এইবিলাক কেতিয়া ভাল লাগে যেতিয়া পিছফালে যিটো বেকগ্ৰাউণ্ড আছে সেইটো খুব ব্লাৰ কৰি দিব পৰা যায় তেতিয়া ফটোবিলাক চাই ভাল লাগে। তো আজিৰ ভিডিঅ'টোত মই ফটোৰ বেকগ্ৰাউণ্ড কেনেকৈ ব্লাৰ কৰিব পাৰি সেই বিষয়ে সম্পূৰ্ণকৈ এডিট কৰি মোৰ মোবাইলতে আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু যিবিলাক মোৰ চেনেলত নতুনকৈ আহিছে তেখেতসকলে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে পৰৱৰ্তী ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাই থাকিব পাৰে। আৰু কাষত থকা যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি দিব, তেতিয়া ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাব। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই ফটোখনলৈ চাওক, ইয়াৰ বেকগ্ৰাউণ্ড কেনেকৈ ব্লাৰ কৰিছোঁ মই চাওক। এই ভিডিঅ'টোতে আপোনালোকে সম্পূৰ্ণ শিকি যাব ফটোৰ বেকগ্ৰাউণ্ড কেনেকৈ ব্লাৰ কৰিব পাৰি। তেন্তে চাই থাকক ভিডিঅ'টো। এইবাৰ আপোনালোকে পোনে পোনে গুচি যাব প্লে ষ্টৰত, গুগল প্লে ষ্টৰত, আৰু তাত গৈ লিখি দিব আপোনালোকে কি লিখিব চাই লওক। ডিফিউমিনেটৰ বুলি লিখি দিব। ডিফিউমিনেটৰ লিখি দিলে এনেকুৱা আহি যাব লাহেকৈ। এয়া মোৰ ইয়াত ইনষ্টল কৰা আছে গতিকে এনেকুৱা দেখাইছে, আপোনালোকে ইনষ্টল কৰি ল'ব যদি নাই কৰা। এয়া দেখিছে। ইয়াৰ পিছত আপোনালোকে ভিডিঅ'টো কেনেকৈ এডিট কৰিব লাগে পোনে পোনে আমি এপ্লিকেশ্যনটোত সোমাই যাম। চাই থাকক ভিডিঅ'টো। এয়া চাওক ক'ত গ'ল এপ্লিকেশ্যনটো। এয়া এইটো খুলি দিব। তলত দেখিছে দুটা কেমেৰাৰ ওপৰত আছে ডিফিউমিনেটৰ বুলি লিখা আছে। আপোনালোকে এপ্লিকেশ্যনটো খুলি দিব। খোলাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ওপৰত দেখিছে চুজ ফটো বুলি লিখা আছে, টেক এ ফটো, গুগল ফটোজ, আদাৰ্ছ এনেকৈ লিখা আছে। যিটো আপোনালোকক ভাল লাগে তাৰ পৰা ফটো বাছি ল'ব আপোনালোকে। মই ওপৰৰ পৰা লৈ আছোঁ, গেলেৰীৰ পৰা ল'ম। চুজ ফটোত সোমাই গেলেৰীৰ পৰা ফটো লৈ ল'ম। তাত এনেকুৱা আপোনাৰ গেলেৰীত যিবিলাক ফটো আছে সেই ফটোবিলাক শ্ব' কৰিব। আপোনালোকে বাছি ল'ব, আপোনালোকৰ যিটো পচন্দৰ ফটো আছে সেই ফটোখন লৈ ল'ব। মই বাছি আছোঁ মোৰ পচন্দৰ ফটোখন, যিটো মই ভিডিঅ'ত দেখাইছোঁ সেই ফটোখনেই ল'ম, নহ'লে আপোনালোকে বিশ্বাস নকৰিবও পাৰে। গতিকে যিটো ভিডিঅ'ত দেখাইছোঁ ফটো সেইটোৱে মই ইয়াত এডিট কৰি আকৌ এবাৰ দেখাম কেনেকুৱা ব্লাৰ কৰিব পাৰি। এয়া পালোঁ ফটোখন, এই ফটোখন মই ব্লাৰ কৰিম। এয়া ফটোখন আহি গ'ল। এতিয়া তলত দেখিছে দুটা অপশ্যন দিয়া আছে। এটা এয়া কিবা চৰাইৰ দৰে এটা অপশ্যন দেখিছে চাইম্বল এটা। ফটোখন এনেকুৱা সৰু ডাঙৰ কৰিব পাৰি, জুম কৰিব পাৰি ব্লাৰ কৰিবৰ সুবিধাৰ কাৰণে। এয়া দেখিছে, যিমান ইচ্ছা আপোনাৰ সিমানখিনি জুম কৰিব পাৰে। জুম কৰি আপুনি আঙুলিৰে ঘঁহি ঘঁহি খুব ধুনীয়াকৈ ব্লাৰ কৰি ল'ব পাৰে। অৰ্থাৎ ফটোখনৰ বেকগ্ৰাউণ্ড কি হ'ব, ধোঁৱা ধোঁৱা দেখা যাব। এয়া দেখিছে কেনেকুৱা হৈছে। এনেকুৱা যিখিনি বেছিভাগ ঠাই আছে ফটোৰ বেকগ্ৰাউণ্ড পিছফালে সেইখিনি আপোনালোকে আগতে ব্লাৰ কৰি ল'ব। তাৰপিছত ফটোটো কি কৰিব, আপোনালোকে লাহেকৈ জুম কৰি দিব। জুম কৰি ডাঙৰ কৰি ল'ব। ডাঙৰ কৰিলে কি সুবিধা পোৱা যায়, ব্লাৰ কৰোঁতে সুবিধা হয়। যিটো পিকচাৰৰ সীমা আছে আৰু বেকগ্ৰাউণ্ড সেইখিনি ঠাই স্পষ্টকৈ ব্লাৰ কৰিব পাৰি। অৰ্থাৎ ফটোটো চাওঁতে কোনোবাই জানি পাব নালাগে যে এইটো আপোনালোকে এপ্লিকেশ্যনত এডিট কৰিছে বুলি। এয়া দেখিছে এনেকুৱা আঙুলিৰে এনেকুৱা ব্লাৰ কৰিব পাৰি। এয়া চাই থাকক, আপোনালোকে নিজে বুজি যাব। এয়া দেখিছে মই কেনেকুৱা কৰি আছোঁ। অলপ দীঘল হ'ব, সামান্য দীঘল হ'ব, খুব বেছিও দীঘল নহয়। এবাৰ চাই লওক ভিডিঅ'টো। চাই আপোনালোকে ইনষ্টল কৰি ল'ব এপ্লিকেশ্যনটো।
তাৰপিছত আপোনালোকে নিজে এইটো কৰি চাব, ভাল লাগিব। আৰু অলপ যদি শান্তিৰে অলপ ধৈৰ্যৰে যদি এইটো কামটো কৰে তেনেহ'লে ফটোখনৰ ফিনিচিংটো বৰ ধুনীয়াকৈ আহে। অৰ্থাৎ যিবিলাক অলপ নামী দামী এণ্ড্ৰইড মোবাইল আছে সেইবিলাকত যেনেকুৱা মানে ফটো মাৰিলে খুব ধুনীয়াকৈ দেখা যায়, বেকগ্ৰাউণ্ডটো ব্লাৰ কৰি মাৰিলে, ঠিক একেবাৰে ছেইম সেইটো নিচিনাই হ'ব, একো পাৰ্থক্য নাই। বছ ইয়াত অকল এডিট কৰিব লাগে, এডিট কৰি ল'ব ধুনীয়াকৈ, হৈ যাব, নোহোৱা কাম একোৱেই নাই। এয়া দেখিছে মোৰ মোটামুটি খতম হৈ আহিছে। এয়া চাই থাকক, অলপটো আছে ইয়াত, এইখিনি হৈ গ'ল। এতিয়া চাওক ফটোখন আল্টিমেটলি ৰেডি আছে। ওপৰত এটা লাইন দেখিছে 2 বুলি লিখা আছে, সেইটোত আপোনালোকে ব্লাৰটো কম বেছি কৰিব পাৰে, আপোনাৰ যিমান মন যায় সিমানত ৰাখিব পাৰে। এইটো দেখিছে, এনেকুৱা ডাঙৰ কৰি ল'ব জুম কৰি আৰু ফিনিচিংটো মাৰি দিব খুব ধুনীয়াকৈ। এই দেখিছে, অৰ্থাৎ ৰেডি হৈ গ'ল ফটোখন। আকৌ ক'ৰবাত যদি ফটোৰ ভিতৰত আপোনাৰ ভুলতে মানে ব্লাৰ হৈ গৈছে, আঙুলি লাগি গৈছে, তেনেহ'লে সেইটো আপুনি মোহাৰিব পাৰে, সেইটো ব্যৱস্থা দিয়া আছে এপ্লিকেশ্যনটোত। তেন্তে হৈ গ'ল ফটোটো ব্লাৰ কৰা। চাই কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব।